ইউটিউবত তুমি নিজৰ ইচ্ছামতে যেতিয়া তেতিয়া তুমি একাউণ্ট এটা খুলিব পাৰা আৰু তুমি ইউটিউবৰ ভিডিঅ'বিলাক আপলোড দিব পাৰা গতিকে সেই মাৰ্কেটটো স্যাচুৰেটেড হৈ গৈছে স্যাচুৰেটেড মানে সবেই সেইটো কাম কৰি আছে কাৰণ তাত এন্ট্ৰি বেৰিয়াৰ নাই তুমি তাত একো ৰিসাৰ্চ কৰিব নালাগে তুমি এটা হায়াৰ কোৱালিফিকেশন নালাগে তুমি এটা নলেজ বেস নালাগে ইউটিউব চেনেল এটা ষ্টাৰ্ট কৰিবলৈ গতিকে সবেই ট্ৰাই কৰে ইউটিউবটো ষ্টাৰ্ট কৰিবলৈ গতিকে এনেকুৱা এখন কম্পিটিটিভ মাৰ্কেটত হোৱাট উই নীড টু ডু আমি এফিচিয়েন্সি এটা আনিব লাগিব নিজৰ ইফেক্টিভনেছ নিজৰ এটা ইউনিক এবিলিটি আনিব লাগিব যে তুমি তোমাৰ সাপোজ কিবা এটা ইন্ডাষ্ট্ৰি যেনেকৈ ফুড ক্যাটাগৰীটো ধৰিলে ফুড ক্যাটাগৰীৰ বহুত ভিডিও আছে সেই ভিডিওবিলাকৰ ভিতৰত তুমি কি ইউনিক প্ৰভাইড কৰিবা সেইটো তুমি চিন্তা কৰিব লাগিব যদি তুমি সবে যেটো কৈ আছে হেতুকে কৰা তেতিয়া তোমাৰ সেই কম্পিটিটৰখিনি যিসমূহ অডিয়েন্সে চাই আছে সেইখিনি তোমালে কেতিয়াও সুইচ নহব আৰু সুইচ নহলে তুমি ভিউৱাৰ্ছ নাপালে মানে তুমি অপৰচুনিটি পাই ইউ আৰ ৱেষ্টিং ইয়োৰ টাইম সো ইউ নীড টু থিংক এবাউট ইট তুমি কি ইফেক্টিভনেছ আনিব পাৰা নিজৰ কামটোত যেটো তোমাৰ ভিডিও প্ৰডাকশনতে হ'ব বা কোৱালিটিতে হ'ব কিহত তুমি নিজৰ ইফেক্টিভনেছ আনিব পাৰা বা তুমি কিহত এক্সেল কৰিব পাৰা বেলেগতকে হেতু তুমি চিন্তা কৰিব লাগিব তাত ইউনিকনেছ এটা আনিব লাগিব কিন্তু কিছুমান আগতে যেতিয়া ইন্টাৰনেটটো উলাইছিল হেতে যিবিলাকে প্ৰথম এডপ্ট কৰিলে যে ইন্টাৰনেটটো এনেকে হয় এনেকে কাম কৰে তাহাতি মিলিয়নছত আৰ্ন কৰিলে কিন্তু এতিয়া হেতু সিস্টেম নহয় ইউটিউব প্ৰথম যেতিয়া উলাইছিল তেতিয়া প্ৰথম যিসকল ইউটিউবাৰ তেওঁলোকে কোটি টকা ঘটিলে কিন্তু এতিয়া হেতু নহয় এতিয়া মাৰ্কেটটো স্যাচুৰেটেড হৈ গ'ল মানে সবেই হেতু কাম কৰি আছে যদি যিবিলাক কাম সবেই কৰি থাকে হেতু জানিবা আৰু সেই মাৰ্কেটটো কমপ্লিট স্যাচুৰেটেড হৈ গ'ল আৰু তাত তুমি নিজকে শাইন কৰিবলৈ নিজকে ইউনিক হিচাপে দেখাবলৈ বহুত বেছি কাম কৰিব লাগিব বহুত বেছি প্ল্যান বনাবলৈ বহুত বেছি ধৰণৰ কাম কৰি এক্সপেৰিমেন্ট কৰি চাব লাগিব কোনটো ওয়াৰ্ক কৰে কোনটো নকৰে সো কিপ লাৰ্নিং এণ্ড কিপ এক্সপ্লোৰিং